2026 চনৰ 1 এপ্ৰিলৰ পৰা পেঞ্চনত এটা ডাঙৰ পৰিৱৰ্তন হ'ব আৰু সেই পৰিৱৰ্তনটো কি হ'ব এইখন নটিফিকেশ্যনৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে এই নটিফিকেশ্যনখনৰ ইয়াৰে কি পইণ্টছখিনি জানিম বা মূল কথাখিনি জানিম, তাৰপিছত ইয়াৰে গোটেইখিনি কথা লাইন বাই লাইন আমি ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি এইখন নটিফিকেশ্যনৰ কথা অকণমান জানি লওঁ আৰু এইখন হৈছে আপোনাৰ নটিফিকেশ্যন এটা কথা লিখা হৈছে যে 2026 চনৰ 1 এপ্ৰিলৰ পৰা NPS-ত ডাঙৰ পৰিৱৰ্তন। পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি PFRDA-ৰ পৰা সকলো NPS ব্যৱহাৰকাৰীৰ বাবে গুৰুত্বপূৰ্ণ আপডেট আহিছে। মুখ্য পৰিৱৰ্তনসমূহ কি হ'ব পাৰে যে 1 এপ্ৰিল 2026-ৰ পৰা এটা নতুন ব্যৱস্থা আৰম্ভ হ'ব, যাক কোৱা হৈছে মাল্টিপল নেভ। নেভ মানে হৈছে নেট এছেট ভেলু। নেভ মানে আপোনাৰ পেঞ্চন ইনভেষ্টমেণ্টৰ মূল্য। আগতে সকলোৰে এটা নেভ আছিল আৰু এতিয়াৰ পৰা ভিন্ন ব্যক্তিৰ ভিন্ন নেভ হ'ব। তাৰপিছত আমি জানিম যে এই পৰিৱৰ্তনৰ সময়ত কি হ'ব। এই নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ কিছু সেৱা অস্থায়ীভাৱে বন্ধ থাকিব। 25 মাৰ্চ পৰা 1 এপ্ৰিল 2026-ৰ মাজত আপুনি কিছুমান কাম কৰিব নোৱাৰিব, যেনে পেঞ্চন ফাণ্ড সলনি কৰা, আপোনাৰ ইনভেষ্টমেণ্ট বাছনি সলনি কৰা, উইথড্ৰৱেল অনুৰোধ বা একাউণ্ট ত্ৰুটি সংশোধন, একাউণ্ট মাইগ্ৰেশ্যন, এইখিনি কৰাত আপোনালোকৰ অসুবিধা পাব এইখিনি সময়ছোৱাত। আৰু আপুনি কি কৰিব পাৰিব যে এই নতুন একাউণ্ট খোলাটো চলি থাকিব আৰু আপুনি এতিয়াও টকা জমা বা কণ্ট্ৰিবিউশ্যন কৰিব পাৰিব। আৰু 2 এপ্ৰিল 2026-ৰ পৰা সকলো সেৱা পুনৰ স্বাভাৱিক হ'ব। এতিয়া আমি ইয়াতে যি কথা দিয়া হৈছে নটিফিকেশ্যনখনত যিখিনি কথা লিখা হৈছে গোটেইখিনি কথা আমি লাইন বাই লাইনতে পঢ়িবলৈ বা ইয়াৰে অৰ্থখিনি বুজিবলৈ চেষ্টা কৰিম। আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে, যদি প্ৰথমবাৰৰ বাবে এই চেনেলটো ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাবৰ কাৰণে। ইয়াতে লিখিছে যে এইখন নটিফিকেশ্যন আহিছিলে 22 মাৰ্চ 2026 তাৰিখত আৰু এইখন আহিছিলে PFRDA-ৰ ফালৰ পৰা, অৰ্থাৎ পেঞ্চন ফাণ্ড প্ৰাধিকৰণৰ ফালৰ পৰা আহিছিলে। ইয়াতে লিখিছে 1 এপ্ৰিল 2026-ৰ পৰা নেভ অৰ্থাৎ নেট এছেট ভেলু ব্যৱস্থাৰ কাৰ্যকৰীকৰণ। PFRDA 6 মাৰ্চ 2026 তাৰিখৰ চাৰ্কুলাৰ নম্বৰ ইয়াতে এটা আছে, জৰিয়তে পেঞ্চন ফাণ্ডসমূহে লোৱা ইনভেষ্টমেণ্ট মেনেজমেণ্ট ফি IMF পুনৰ নিৰ্ধাৰণ কৰিছে, য'ত চৰকাৰী আৰু বেচৰকাৰী গ্ৰাহকৰ বাবে ভিন্ন হাৰ নিৰ্ধাৰণ কৰা হৈছে, যি 1 এপ্ৰিল 2026-ৰ পৰা কাৰ্যকৰী কৰা হ'ব। ইয়াৰ উপৰিও 10 মাৰ্চ 2026 তাৰিখৰ চাৰ্কুলাৰ নম্বৰ ইয়াতে আছে, জৰিয়তে NPS ভাৎসালায়া আৰু NPS লাইটসহ সাধাৰণ আঁচনিৰ বাবে পইণ্ট অফ প্ৰেজেন্স POP-ৰ মাচুল কাঠামো পুনৰ নিৰ্ধাৰণ কৰা হৈছে আৰু এই POP মাচুলসমূহ নেট এছেট ভেলুৰ জৰিয়তে সমন্বয় কৰা প্ৰয়োজন। উল্লেখিত মাচুলসমূহ প্ৰয়োগ আৰু নেভত সেইসমূহ সমন্বয় কৰাৰ সুবিধাৰ্থে চৰকাৰী আৰু বেচৰকাৰী গ্ৰাহকৰ বাবে পৃথক IMF হাৰ আৰু POP মাচুলৰ ভিত্তিত একে আঁচনিৰ ভিতৰত একাধিক নেভ ব্যৱস্থা 1 এপ্ৰিল 2026-ৰ পৰা আৰম্ভ কৰা হ'ব। এই ব্যৱস্থা ৰূপায়ণৰ বাবে চেণ্ট্ৰেল ৰেকৰ্ড কিপিং এজেঞ্চিজ CRAS আৰু পেঞ্চন ফাণ্ডসমূহে প্ৰযুক্তিগত আৰু প্ৰণালীগত পৰিৱৰ্তন কৰিব। এই পৰিৱৰ্তনৰ সময়ছোৱাত CRA প্লেটফৰ্মত কিছুমান লেনদেন সাময়িকভাৱে উপলব্ধ নাথাকিব। তলত সেই লেনদেনসমূহ আৰু প্ৰভাৱিত সময় উল্লেখ কৰা হৈছে। ইয়াতে কৈছে কাৰ্যকলাপ লেনদেন আৰু বন্ধ থকাৰ সময়। ইণ্টাৰ CRA শ্বিফটিং 25 মাৰ্চ 2026-ৰ পৰা 1 এপ্ৰিল 2026-লৈকে। পৰ্টফলিঅ' ৰিবেলেন্সিং 28 মাৰ্চ 2026-ৰ পৰা 1 এপ্ৰিল 2026-লৈ। তলত উল্লেখিতসমূহ ছাবস্ক্ৰাইবাৰ শ্বিফটিং, ইৰৰ ৰেক্টিফিকেশ্যন, GPF উইথড্ৰল সহ NPS to UPS মাইগ্ৰেশ্যন, ক্লেইম ৰিকুৱেষ্ট, ওৱান ৱে ছুইচ, ছাবস্ক্ৰাইবাৰ প্ৰিফাৰেন্স চেঞ্জ 27 মাৰ্চ 2026 পুৱা 10:30 বজাৰ পৰা 1 এপ্ৰিল 2026-লৈকে।
উইথড্ৰ এক্সিট টায়াৰ 2 পাৰ্চিয়েল উইথড্ৰৱেল ফেমিলি পেঞ্চন 31 মাৰ্চ 2026 পুৱা 11:30 বজাৰ পৰা 1 এপ্ৰিল 2026লৈ। NPS লাইট 2 APY মাইগ্ৰেশ্যন 27 মাৰ্চ 2026 পৰা 1 এপ্ৰিল 2026লৈ। গ্ৰাহক আৰু সংশ্লিষ্ট সকলো অংশীদাৰক অনুৰোধ কৰা হৈছে যাতে তেওঁলোকে নিজৰ লেনদেনসমূহ সেই অনুসৰি পৰিকল্পনা কৰে। ওপৰৰ লেনদেনসমূহ 2 এপ্ৰিল 2026 পৰা পুনৰ কাৰ্যকৰী কৰিব পাৰিব। অনুগ্ৰহ কৰি মন কৰক যে নতুন গ্ৰাহকৰ নিবন্ধন আৰু বৰ্তমান গ্ৰাহকৰ অৰ্থ অৱদান এই সময়ছোৱাত CRA প্ৰণালীৰ জৰিয়তে স্বাভাৱিকভাৱে গ্ৰহণ আৰু প্ৰক্ৰিয়াকৰণ কৰা হ'ব। এতিয়া আমি দুটামান কথা জানিম যে POP অৰ্থাৎ পইণ্ট অফ প্ৰেজেন্স আৰু IMF এই দুটাৰ অৰ্থটো কি, ইনভেষ্টমেণ্ট মেনেজমেণ্ট ফি। তো অৰ্থটো আমি বুজি ল'ম অকণমান ডিফাৰেঞ্চটো। তো POP মানে হৈছে পইণ্ট অফ প্ৰেজেন্স মানে হৈছে POP অফিচ বা এজেণ্ট য'ত আপুনি NPS একাউণ্ট খোলা আৰু ব্যৱস্থা কৰাৰ কাম কৰিব পাৰে। তেওঁলোকে আপোনাক ট্ৰানজেকশ্যন কৰাত সহায় কৰে, যেনে ধৰক একাউণ্ট খোলা, জমা কৰা বা ফাণ্ড সলনি কৰা। আপুনি কোনো POP লৈ গৈ টকা জমা দিলে তেওঁলোকে আপোনাৰ একাউণ্ট হেণ্ডেল কৰাৰ বাবে কিছু ফি ল'ব পাৰে। আৰু IMF ইনভেষ্টমেণ্ট মেনেজমেণ্ট ফি হৈছে IMF মানে হৈছে পেঞ্চন ফাণ্ডে আপোনাৰ ইনভেষ্টমেণ্ট মেনেজ কৰাৰ বাবে লোৱা ফি। এই ফি নেভৰ অৰ্থাৎ নেট এছেট ভেলুৰ পৰা নিজে নিজে কাটি লোৱা হয়, গম পাইছে আপোনালোকে। আৰু আপোনাৰ ধনৰ বৃদ্ধিৰ বাবে ফাণ্ড মেনেজাৰ ফি থাকে, অৰ্থাৎ আপোনাৰ ফাণ্ড বাঢ়িলে এটা সৰু শতাংশ স্বয়ংক্ৰিয়ভাৱে IMF হিচাপে কটা যায়। তো ইয়াৰে হৈছে এইখিনি পাৰ্থক্যটো বুজাই দিলোঁ যে POP আৰু IMFৰ আচলতে পাৰ্থক্যটো কি। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।